মই ডাক্তৰ হিতেশ শৰ্মা। মই আমাৰ ICUৰ ডাইৰেক্টৰ হওঁ আৰু ভট্টাচাৰ্য ছাৰৰ কথাটো আমাৰ বৰুৱা ছাৰে ক'লেই। তেখেত আমাৰ লগত আছেহি গুৰুতৰভাৱে অসুস্থ হৈ। তেখেতৰ আচলতে ষ্ট্ৰোক হৈছে। আমি ষ্ট্ৰোক ইনফাৰ্ক্ট বুলি কওঁ। তাৰমানে ব্ৰেইনৰ কেইটামান অংশ অকামিলা হৈ গৈছে। আমি অসমীয়াত ক'ব লাগিলে পক্ষাঘাতগ্ৰস্ত হৈছে তেওঁ। আৰু এইটোৰ কাৰণেই তেওঁৰ মুখৰ ভিতৰত যিবিলাক আমাৰ লালতি আছে সেইবিলাক লাঙলৈ সোমাই গৈ অকণমান লাঙত নিউমনিয়াৰ সৃষ্টি কৰিছে। এছপিৰেশ্যন নিউমনিয়া বুলি কওঁ। এই গোটেইখিনিৰ যিটো চিকিৎসা, এই চিকিৎসাখিনি আমি কৰি আছোঁ। তেওঁক আমি ষ্ট্ৰোকৰ ট্ৰিটমেণ্ট দিছোঁ, লাঙৰ কাৰণে, নিউমনিয়াৰ কাৰণে এণ্টিবায়'টিক দিছোঁ আৰু অন্যান্য ফিজিঅ'থেৰাপি, যাৱতীয় ফিজিঅ'থেৰাপি আমি কৰি আছোঁ। নাৰ্ছিং কেয়াৰ হৈ আছে। তেখেতৰ আমি যত্ন লৈছোঁ। আশা কৰিছোঁ যাতে সময়ৰ লগে লগে তেওঁৰ এটা ইম্প্ৰুভমেণ্ট হয়, ক্লিনিকেল ইম্প্ৰুভমেণ্ট এটা হয়। ইতিমধ্যে কিছু ইম্প্ৰুভমেণ্ট হৈছেও। আশা কৰোঁ আৰু 7 দিন 10 দিনৰ ভিতৰত তেওঁৰ এটা ভাল ইম্প্ৰুভমেণ্ট এটা হ'ব। আপোনালোক আটাইয়ে জানে যে নলবাৰীৰ ৰত্ন সাহিত্যাচাৰ্য, আমাৰ নলবাৰীৰ গৌৰৱ শ্ৰীযুত বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰ গুৰুতৰভাৱে অসুস্থ হৈ যোৱা 10 তাৰিখৰ পৰা নলবাৰীৰ নৱদ্বীপ হস্পিটেলৰ ICUত ভৰ্তি হৈ আছে। এইকেইদিনত হেজাৰ হেজাৰ তেখেতৰ গুণমগ্ন মানুহ আহি আমাৰ ইয়াত খবৰ কৰিছে আৰু তেখেতৰ সুস্বাস্থ্যৰ কাৰণে ভগৱানৰ ওচৰত কামনা কৰিছে। মই এই চেগতে নলবাৰীৰ ৰাইজক ছাৰৰ অৱস্থা এতিয়া কেনেকুৱা আছে, কি চিকিৎসা চলি আছে, এই গোটেইখিনি অকণমান আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে বোধহয় জানে যে ছাৰৰ চিকিৎসা আমাৰ অসমৰ আটাইতকৈ ডাঙৰ ICU বিভাগৰ বিশেষজ্ঞ ডাক্তৰ হিতেশ শৰ্মাৰ দ্বাৰা হৈ আছে। তেখেতে আপোনালোকক ছাৰৰ বিষয়ে, ছাৰৰ বিশেষকৈ চিকিৎসাৰ বিষয়ে আপোনালোকক গোটেইখিনি বিৱৰি ক'ব। ধন্যবাদ। আপোনালোকে ইতিমধ্যে গম পাইছে ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য মোৰ শহুৰ দেউতা হয়। তেখেতে 10 তাৰিখে হঠাতে অলপ অসুস্থতা বেছি হোৱাত আমি এই হস্পিটেলখনৰ সৈতে যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি সেই মৰ্মে ডাক্তৰ প্ৰণৱ মল্ল বৰুৱা ছাৰে আমাক উপদেশ দিলে ইয়ালৈ লৈ আনিবলৈ। ইয়ালৈ তৎক্ষণাত আমি লৈ আনিলোঁ। আহিয়ে আমি লগ পালোঁ ডক্টৰ হিতেশ চন্দ্ৰ শৰ্মা ছাৰক। আৰু শৰ্মা ছাৰে আপোনালোকক গোটেইখিনি কথা ক'লে তেখেতৰ সুস্থতা সম্পৰ্কত ক্ৰমান্বয়ে ভালৰ ফালে আহি থকা বুলি আমাক জনাইছে। মই এটা বেলেগ কথা ক'ব ওলাইছোঁ। হস্পিটেলখনৰ বিষয়ে আমি শুনি আছিলোঁ। মোৰ এইটো ইয়ালৈ প্ৰথম অহা হৈছে, যদিও এই অহা 10 জুনত এই হস্পিটেলখনৰ বৰ্ষপূৰ্তি হ'ব, অৰ্থাৎ এবছৰ হ'ব অহা 10 জুনত। শুনি আছোঁ, দেখি আছোঁ, কিন্তু ইয়ালৈ অহা হোৱা নাছিল। বিভিন্ন কাৰণত বিভিন্ন সময়ত আমি ভাৰতৰ প্ৰখ্যাত হস্পিটেলসমূহত গৈছোঁ। ইয়াত আহিও আমি অলপ সেই যিবিলাক ধৰক আমি চেন্নাই, মুম্বাই, দিল্লী এনেকুৱা হস্পিটেলবিলাক দেখিছোঁ, কিবা কাৰণত যাবলগীয়া হৈছিল আৰু দেখি পেলাই আহিয়ে ইয়াত সোমায়ে মই সেইবিলাকৰ লগত ইয়াত এটা সামঞ্জস্য পৰিলক্ষিত হৈছে মোৰ চকুত। আৰু সেইটো আমি নলবাৰীবাসীৰ কাৰণে যথেষ্ট ভাল। আৰু আমি আশা কৰিম যে অনাগত দিনত ইয়াৰ পৰা নলবাৰীবাসী উপকৃত হ'ব। আৰু এটা কথা কওঁ, ইয়াৰ ধৰক এটা বছৰত মই ইয়াতে আজি 3-4 দিন প্ৰায়ে আহি আছোঁ। বহুখিনি মোৰ চিনাকি অচিনাকি বেমাৰী লগ পাইছোঁ। কাৰো মুখত কোনো ওজৰ আপত্তি শুনা নাই। আমাৰ কাৰণে এইটো ভাল কথা। আৰু আমি ভাবিছোঁ যে অনাগত দিনত আহিব লগা নহওক, কিন্তু আমি যিহেতু মানুহ ইয়ালৈ আহিবলৈ বাধ্য। ইয়াৰ পৰা আমি সকলোখিনি আমি আজি যেনেকৈ পাই আছোঁ সকলোৱে সেইটো সুবিধা পাব, তাকে আশা কৰিছোঁ। হস্পিটেলখনৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। আৰু নলবাৰীবাসীৰো এটা অভাৱ, আমাৰ ইয়াত আপোনালোকে জানে মেডিকেল দিশটোত কিছু অভাৱ আছে, আৰু সেই অভাৱবোৰ পূৰণ কৰাত এই হস্পিটেলখন সফল হ'ব। ইয়াকে কামনা কৰিছোঁ। হস্পিটেলখনৰ লগতে মোৰ শহুৰ দেউতা আৰু শ্ৰদ্ধাৰ ছাৰসকলৰ কৃপাত সোনকালে সুস্থ হৈ ঘৰলৈ উভতিব বুলি আশা কৰিছোঁ। ধন্যবাদ। আমাৰ দেউতা বসন্ত কুমাৰ ভট্টাচাৰ্য যে কিছু দিনৰ পৰা ডিমেনচিয়া ৰোগতো অলপ আক্ৰান্ত হৈ আছিলে ঘৰতে, আৰু ডক্টৰ সুৰেশ চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত আমি তেখেতক
ৰাখিছিলোঁ, ঘৰতে আছিলে। কিন্তু হঠাতে 10 তাৰিখে অলপ শাৰীৰিক বিসংগতি দেখা পাই আমি ততাতৈয়াকৈ নলবাৰীৰ নতুনকৈ প্ৰতিষ্ঠা হোৱা নৱদ্বীপ হাস্পাতালত ভৰ্তি কৰালোঁ। আৰু তাত ভৰ্তি কৰাই আমি গম পালোঁ যে তেখেতৰ মগজুৰ কিছু ক্ষতি হৈছে, ষ্ট্ৰ'কত আক্ৰান্ত হৈছে। যাৱতীয় যিখিনি চিকিৎসা আমাৰ ICUৰ তত্ত্বাৱধায়ক ডাক্তৰ হিতেশ শৰ্মা, যিগৰাকী অসমৰ এগৰাকী ক্ৰিটিকেল কেয়াৰ বিভাগৰ যথেষ্ট অভিজ্ঞ বিশেষজ্ঞ, তেখেতৰ তত্ত্বাৱধানত আৰু লগতে ডক্টৰ প্ৰণৱ মল্ল বুজৰবৰুৱা, ডক্টৰ ভুৱনেশ্বৰ দত্ত, ডক্টৰ প্ৰবোধ শৰ্মা, ডক্টৰ সৌমেন্দ্ৰ কুমাৰ শৰ্মা আটাইয়ে গোটেইখিনিৰে মানে তত্ত্বাৱধানত তেখেতক এতিয়া ICUত চিকিৎসা কৰি থকা হৈছে। দ্বিতীয় দিনাখন কিছু ডিটৰিয়েট হৈছিলে কণ্ডিশ্যন, আমি অলপমান সন্দেহত আছিলোঁ। কিন্তু তাৰ পিছৰ পৰা আমাৰ চিকিৎসকসকলৰ মানে পৰা গম পোৱা গৈছে যে অকণমান শাৰীৰিক কিছু স্থিৰ হৈছে। আশা কৰোঁ আপোনালোক আটাইৰে শুভকামনাত লগতে ঈশ্বৰৰ আশীষ আৰু যিগৰাকী অভিজ্ঞ চিকিৎসক তেখেতসকলৰ যত্নত দেউতাক সোনকালে সুস্থ শৰীৰে আমি ঘৰলৈ উভতাই লৈ যাব পাৰিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।